দলত বিসম্বাদ নহব কিয় বিজেপি দলটো এতিয়াতো আৰু বিজেপি হৈ থকা নাই এটো হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীত পৰিণত হ'ল সেইকাৰণে মই বিজেপিৰ অসমৰ বিজেপি দলটোক আজিকালি HBS কোম্পানী প্ৰাইভেট লিমিটেড বুলি কওঁ হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেড কোম্পানী এই দলটোত আন কোনো মানুহৰ কোনো কথাই গুৰুত্ব নাই এই দলটোত যদি কোনোবা মন্ত্ৰীও আছে এই চৰকাৰখনৰ বিজেপি দলৰ যি চৰকাৰ HBS কোম্পানীৰ যিখন চৰকাৰ এই চৰকাৰৰ যদি কোনোবা মন্ত্ৰীও আছে মন্ত্ৰীজনৰো কোনো গুৰুত্ব নাই সেয়া চন্দ্ৰমোহন পাটোৱাৰীয়ে হওক বা সেয়া যোগেন মোহনে হওক সেয়া বিমল বৰাই হওক বা সেয়া আপোনাৰ কি কয় আমাৰ কি দাস খাদ্য আৰু পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত দাসে হওক কোনো মানুহৰ কোনো গুৰুত্ব নাই ইয়াত কেৱল আৰু কেৱল হিমন্ত বিশ্ব শৰ্মাৰ যিটো বাহিনী পীযুষ হাজৰিকা জয়ন্ত মল্ল যিবিলাক হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী যিবিলাকে সিন্ডিকেট চলায় যিবিলাকে অসমত 2 নম্বৰী কামবিলাক কৰে সেই বাহিনীটোৰ গুৰুত্ব থকাৰ বাহিৰে আন কোনো মানুহৰে গুৰুত্ব নাই আজি বিজেপি দলৰ যিবিলাক বিখাল বিখাল আপোনালোকৰ বিষয়ববীয়াবিলাক আছিলে যিবিলাকে বিজেপি দলটো অসমত প্ৰতিষ্ঠা কৰিছিলে প্ৰত্যেকজনকে খেদুৱা হ'লনে নাই আজি সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰাক্তন বিজেপিৰ সভাপতি আজি আপোনাৰ কি কয় নগাঁৱৰ ৰাজেন গোহাঁই ডাঙৰীয়া ৰঞ্জিত দত্ত তাৰ পাছত আপোনাৰ ৰমেন ডেকা তাৰ পিছত ৰঞ্জিত দাস যিমানজন 5জন বিজেপিৰ আপুনি প্ৰাক্তন সভাপতি চাওক প্ৰত্যেকজন সভাপতিক বিজেপি দলৰ পৰা খেদি দিয়াৰ নিচিনা হৈ গ'ল আজি আপুনি জয়ন্ত মল্লৰ নিচিনা ফুকলীয়া ল'ৰা এটাই যাক জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীয়ে গৰু বুলি কয় জয়ন্ত মল্লৰ নিচিনা ফুকলীয়া ল'ৰা এটাই ক'ব পাৰে যে তেওঁলোকৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইক অফিচৰ পৰা গটিয়াই উলিয়াই দিব লাগে এটোতো মই কোৱা নাই ৰাজেন গোহাঁই নিজে কৈছে ফুকলীয়া যদি জয়ন্ত মল্ল বৰুৱাই যদি প্ৰাক্তন সভাপতি এজনক বিজেপিৰ কাৰ্যালয়ৰ পৰা খেদি দিব পাৰে হেতু HBS প্ৰাইভেট কোম্পানী HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ বাহিৰে আন কি হ'ব পাৰে তাৰ মানে হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলটোক টেক ওভাৰ কৰি ল'লে কোম্পানী যে ইটোৱে সিটো কিনি লয় যে টেক ওভাৰ কৰি ল'লে এটা সেইকাৰণে বিজেপি দলটো বিজেপি দল নহয় বিজেপি দলটোৰ অসমৰ নামটো হ'ল HBS কোম্পানী প্ৰাইভেট লিমিটেড HBS কোম্পানী প্ৰাইভেট লিমিটেডে এতিয়া আন সকলোৰে অধিকাৰ হৰণ কৰি লৈ গৈছে সেইকাৰণে আপোনালোকে দেখিছেনে নাই মৰিগাঁৱৰ বিধায়কজনে কি কৈছে মৰিগাঁৱৰ বিধায়কজনে কৈছে যে এতিয়া অসমততো বিধায়ক থাকি কোনো লাভ নাই বিধায়কৰ কোনো ক্ষমতাই নাই সব কাম এতিয়া বিধায়কৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাৰ যিটো গুণ্ডা বাহিনী সেই গুণ্ডা বাহিনীটোৱে পৰিচালনা কৰে বিধায়কবিলাকৰ কোনো কাম নাই আজি দলৰ বিজেপি দলৰ পুৰণা কৰ্মীবিলাকক পুৰা নিখেষ কৰি পেলালে হিমন্ত বিশ্ব শৰ্মা বাহিনীটোৱে কোনো সিদ্ধান্ত ল'ব নোৱাৰে আজি আটাইতকৈ ইম্পৰ্টেণ্ট কথা তপন গগৈ যে ইয়াৰ MP তেওঁকো খেদিবৰ কাৰণে ব্যৱস্থা কৰিলে কিবা এটা ইনচিডেণ্টৰ কাৰণেহে তেওঁ বাচি গ'ল আজি দৰঙৰ যিজন কি কয় মংগলদৈৰ যিজন MP আছিলে শইকীয়া তেওঁৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে একেটাই ঘটনা গতিকে এফালৰ পৰা বিজেপি দলটোৰ ভিতৰত বিসম্বাদ হোৱাটো খাটাং কাৰণ এফালৰ পৰা বিজেপি দলটোৰ পুৰণা কৰ্মীবিলাকক গুৰুত্বপূৰ্ণ কৰ্মীবিলাকক হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীটোৱে এফালৰ পৰা খেদি দিছে আৰু গোটেই কোম্পানীটোৱে HBS কোম্পানী প্ৰাইভেট লিমিটেডে বিজেপি দলটোক সম্পূৰ্ণৰূপে টেক ওভাৰ কৰি ল'লে গতিকে মই আশা কৰোঁ যে বিজেপি দলৰ যিবিলাক পুৰণা কৰ্মী সৎ কৰ্মী নিষ্ঠাবান কৰ্মী যিবিলাকে দেশৰ কাৰণে বিজেপি দলত সোমাইছিলে তেওঁলোকে বিদ্ৰোহ কৰিব তেওঁলোকে বিসম্বাদ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীটোৰ যিটো দাদাগিৰি এই দাদাগিৰিটো নাইকিয়া কৰিব আৰু দলৰ ভিতৰত তেওঁলোকে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব এই আশা কৰিছোঁ নহ'লে কিন্তু বিজেপি দলটোৰ ভৱিষ্যতটো নাই আমিতো ভালেই পাওঁ বিজেপি দলটো এনেকৈ কাজিয়া হৈ ধ্বংস হৈ গ'লেতো আমি ভালেই পাওঁ কিন্তু দুৰ্ভাগ্যৰ কথা নহয় তেওঁলোকৰ পুৰণি মানুহে সকলোকে যদি লাট মাৰি মাৰি হিমন্ত বিশ্ব শৰ্মাই খেদি দিয়ে তাৰ পাছতো যদি তেওঁলোকে নামাতে তেতিয়াহ'লে অসমীয়া মানুহকে খেদিছে নহয় তেওঁলোকে যোৰহাট লোকসভা সমষ্টিটো তাৰমানে আমি 12 দলীয় যিটো বিৰোধী দল আছে সকলোৱে মিলি লৈ খেলিম আৰু সেই 12 দলীয় বিৰোধী দলৰ তৰফৰ পৰা আমি ৰাইজৰ দলে এই লোকসভা সমষ্টিটো বিচাৰিছোঁ আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে এইটো যদি ৰাইজৰ দলক দিয়ে আমি জিকিব পাৰিম সেইকাৰণে মানে ৰাইজৰ দলৰ তৰফৰ পৰা কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা হওক নৰেন্দ্ৰ মোদীয়ে হওক যদি ৰাইজৰ দলে খেলিবলৈ পায় যোৰহাট লোকসভা সমষ্টিটোত আমি জয়ী হ'মেই